বন্ধু নমস্কাৰ আজি আপোনালোকলৈ OPS আৰু UPS অৰ্থাৎ অল্ড পেঞ্চন স্কিম আৰু ইউনাইফাইড পেঞ্চন স্কিমৰ সৈতে ইটোৰ সৈতে সিটোক এটা কম্পেয়াৰ কৰি কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু সেই ইনফৰমেশ্যনসমূহকে আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম তে বন্ধুসকল দেৰি নকৰো কি ইনফৰমেশ্যন পালো আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু এই ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিলে দেখুৱাবলৈ যত্ন কৰিছো চাওক কম্পাৰেটিভ এনালাইচিছ UPS ভাৰ্চেছ OPS ইউনিফাইড পেঞ্চন স্কিম অৰ্থাৎ ইতিমধ্যে যোৱা কেইটামান দিন আগতে চৰকাৰে ঘোষণা কৰা ইউনিফাইড পেঞ্চন স্কিমৰ সৈতে অল্ড পেঞ্চন স্কিমৰ সাদৃশ্য আৰু পাৰ্থক্য কি আছে আমি জানিবলৈ যত্ন কৰো আহক বন্ধুসকল চাওক ইয়াতে লিখিছে পেঞ্চন কেলকুলেশ্যন এণ্ড গ্যাৰাণ্টিড এমাউণ্ট both the UPS and OPS offer a pension based 50% of the salary অৰ্থাৎ দুয়োটাই 50% salary 50% pension হিচাপে দিয়াৰ কথাটো উল্লেখ কৰিছে however the UPS calculates this based on the average of the 12 months basic pay while the OPS uses the last drawn salary অৰ্থাৎ UPS কি কৰিছে কৰ্মচাৰীজনৰ ৰিটায়াৰমেণ্টৰ সময়ৰ বছৰটোৰ 12টা মাহৰ এভাৰেজ চেলাৰীৰ এটা গড় হিচাপে লৈ 50% দিয়াৰ কথাটো উল্লেখ কৰিছে কিন্তু OPSত লাষ্ট মাহটোৰ কথাটোহে ধৰা যায় অৰ্থাৎ OPSৰ লাষ্ট মাহৰ যিটো চেলাৰী সেইটোৰ ওপৰতে বেছ কৰি পেলাই কেলকুলেশ্যনটো কৰা যায় The UPS introduction of a minimum rupees 10,000 monthly pension provides a safety net not expectedly defined in OPS অৰ্থাৎ UPS যিটো 10,000 মিনিমাম চেলাৰী পেঞ্চন হিচাপে দিয়াৰ কথাটো কৈছে কিন্তু OPSত সেইটো নাই তাৰপিছত চাওক আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দেখাবলৈ যত্ন কৰিছো Employee contributions the most significant departure from the OPS is the UPS requirement for employees' contribution. While this may seem disadvantaged by some employee, it may ensure the long-term sustainability. The pension system aligns with modern pension schemes globally. বন্ধুসকল চাওক OPSৰ পৰা UPSৰ ডিফাৰেন্সটো কি হয় UPSত এমপ্লয়ীজনে বৰঙণি এটা দি যাব লাগে অৰ্থাৎ ফাণ্ড এটা তেওঁ ভৱিষ্যতৰ কাৰণে জমা কৰি গৈ থাকিব লাগে কিন্তু OPSত সেইটো নাছিলে আৰু সেই যে জমা কৰি গৈ থাকিব লাগে সেইটো কিছু সংখ্যক কৰ্মচাৰীৰ কাৰণে ডিসএডভান্টেজ বুলি কৈছে অৰ্থাৎ তেওঁলোকে সেইটো একচেপ্ট কৰা নাই বা বেয়া পাইছে বা তেনেকুৱা নিচিনা কিন্তু ইয়াতে আৰু এটা কথা উল্লেখ কৰিছে যে ইট হেল্পছ এনচিয়ৰ দ্য লং টাৰ্ম সাষ্টেইনেবিলিটি দীৰ্ঘদিনৰ কাৰণে যদি এটা পেঞ্চন সিস্টেম পাবলৈ হয় বা মডাৰ্ণ গ্লোবেলি যিটো মডাৰ্ণ পেঞ্চন সিস্টেম চলি আছে সেই সিস্টেমৰ লগত UPSৰ এটা সামঞ্জস্য আছে বুলি উল্লেখ কৰিছে তাৰপিছত চাওক দেখুৱাবলৈ যত্ন কৰিছো ফ্যামিলি পেনশন বেনিফিট ফ্যামিলি পেনশনত উল্লেখ কৰিছে যে the UPS offers a more generous family pension at 60% of the employee's pension compared to typically lower percentage under OPS. This enhancement provides better financial security for families of deceased pensioners. তে বন্ধুসকল চাওক ইয়াতে যিটো কৈছে যে UPSত কৰ্মচাৰীজনৰ যদি মৃত্যু হৈ যায় তেতিয়া হলে পৰিয়ালৰ বাবে তেওঁৰ যিটো পেনশন পাই আছিল তাৰ 60% দিয়াৰ কথাটো উল্লেখ কৰিছিলে কিন্তু যিটো OPSত নাই বুলি উল্লেখ কৰিছে তাৰ পিছত চাওক আৰু এটা বস্তু দেখাবলৈ যত্ন কৰিছো ইনফ্লেশ্যন প্ৰটেকচন অৰ্থাৎ মুদ্ৰাস্ফীতিৰ বাবে যিটো সুৰক্ষা সেইটো কেনেকুৱা ধৰণৰ while both scheme include provision for inflation adjustment the UPS uses the AICPI IW for indexation provide more standard and potentially more responsive approach to maintaining the purchasing power of pension over time বন্ধুসকল চাওক ইনফ্লেশ্যন দুইটাতে আছে বুলি কৈছে যে মুদ্ৰাস্ফীতিৰ কাৰণে যিখিনি কৰিবলগীয়া আছে দুইটাতে আছে বুলি কৈছে কিন্তু UPS AICPI ইনডেক্স মতে কামখিনি কৰাৰ কথাটো উল্লেখ কৰিছে ইয়াতে প্ৰভাইডছ এ মোৰ ষ্টেণ্ডাৰ্ড বুলি কৈছে তে সময়ত আমি গম পাম কাৰণ এতিয়া UPSটো আৰম্ভ হোৱাই নাই কি অহা বছৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'বহে অহা বছৰ এপ্ৰিলৰ পৰা আৰম্ভ হৈ যেতিয়া UPSৰ অধীনত এজন কৰ্মচাৰীয়ে অৱসৰ ল'ব তেতিয়াহে ইয়াৰ আচল স্বৰূপটো ওলাই পৰিব যে অল্ড পেঞ্চন স্কিমৰ সৈতে সি কিমান সমানে চ্যালেঞ্জ লৈ আগবাঢ়িব পাৰিছে কাৰণ অল্ড পেঞ্চন স্কিম ইতিমধ্যে চৰকাৰে ক্লোজ কৰি ৰাখিছে যদিও বহু বাক বিতণ্ডা বা প্ৰতিবাদ চলি আছে অল্ড পেঞ্চন স্কিম আনিবলৈ বাবে কিন্তু এইখিনি সময়তে এটা নতুন স্কিম আহিলে ইউনিফাইড পেঞ্চন স্কিম বুলি গতিকে ইয়াতো বহুত প্ৰশ্ন আহি আছে যে কেনেকুৱা হ'ব কি হ'ব গতিকে আপোনালোকক এইখিনিতে মই অনুৰোধ কৰিবলৈ বিচাৰো যে অল্ড পেঞ্চন স্কিমে হওক বা
ইউনিফাইড পেঞ্চন স্কিমে হওক য'ত যেনেকৈ যি ইনফৰমেশ্যনেই নাপাওঁ কিয় আপোনালোকক ইচ এণ্ড এভৰি ওৱান যিমান পাৰোঁ আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰোঁ আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ